নমস্কাৰ অসম সাধাৰণ জ্ঞান চেনেললৈ আপোনালোকক স্বাগতম। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা কিমান? উত্তৰ 9টা। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন, প্লুটো। সৌৰজগতৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰটোৰ নাম কি? উত্তৰ সূৰ্য। সূৰ্যৰ বিষুৱীয় গড় ব্যাস কিমান? উত্তৰ 13,83,917 কিলোমিটাৰ। সূৰ্যত কিমান শতাংশ হাইড্ৰজেন আছে? উত্তৰ 90%। সূৰ্যত কিমান শতাংশ হিলিয়াম আছে? উত্তৰ 8%। পৃথিৱীতকৈ সূৰ্যটো কিমান গুণে ডাঙৰ? উত্তৰ 1,30,000 গুণে ডাঙৰ। বুধ গ্ৰহৰ ব্যাস কিমান? উত্তৰ 4,851 কিলোমিটাৰ। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? উত্তৰ বুধ গ্ৰহ। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? উত্তৰ বুধ গ্ৰহ। সূৰ্যৰ পৰা বুধ গ্ৰহৰ গড় দূৰত্ব কিমান? উত্তৰ 5,75,64,000 কিলোমিটাৰ। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ বুধ গ্ৰহক কিমান সময় লাগে? উত্তৰ 87.97 দিন। শুক্ৰ গ্ৰহৰ বিষুৱীয় ব্যাস কিমান? উত্তৰ 12,390 কিলোমিটাৰ। সূৰ্যৰ পৰা পৃথিৱীৰ গড় দূৰত্ব কিমান? উত্তৰ 14.95 কোটি কিলোমিটাৰ। পৃথিৱীয়ে নিজ কক্ষত আৱৰ্তন কৰিবৰ বাবে কিমান সময় লাগে? উত্তৰ 23 ঘণ্টা 56 মিনিট 4.1 ছেকেণ্ড। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি? উত্তৰ চন্দ্ৰ। সূৰ্যৰ পৰা মংগল গ্ৰহৰ গড় দূৰত্ব কিমান? উত্তৰ প্ৰায় 22.72 কোটি কিলোমিটাৰ। মংগল গ্ৰহৰ মুঠ আয়তন কিমান? উত্তৰ 6,740.8 কিলোমিটাৰ। পৃথিৱীৰ বায়ুমণ্ডলত পোৱা গেছৰ ভিতৰত কোনবিধ গেছ অধিক পৰিমাণে আছে? উত্তৰ অক্সিজেন গেছ। মংগল গ্ৰহত থকা সৰ্বাধিক গেছটো কি? উত্তৰ কাৰ্বন ডাই অক্সাইড 95%। মংগল গ্ৰহত থকা উপগ্ৰহৰ সংখ্যা কিমান? উত্তৰ 2টা। মংগল গ্ৰহৰ উপগ্ৰহ দুটাৰ নাম কি? উত্তৰ ফবুছ আৰু ডিমোছ। ডিমোছ কোনটো গ্ৰহৰ উপগ্ৰহ? উত্তৰ মংগল গ্ৰহৰ। সৌৰজগতৰ কোনটো গ্ৰহক লোহিত গ্ৰহ ৰেড প্লেনেট বুলি জনা যায়? উত্তৰ মংগল গ্ৰহক। সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি? উত্তৰ বৃহস্পতি গ্ৰহ। সূৰ্যৰ পৰা বৃহস্পতি গ্ৰহৰ গড় দূৰত্ব কিমান? উত্তৰ 77.83 কোটি কিলোমিটাৰ। বৃহস্পতি গ্ৰহই নিজ কক্ষত এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ 9 ঘণ্টা 55 মিনিট 33 ছেকেণ্ড। সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ বৃহস্পতি গ্ৰহক কিমান সময় লাগে? উত্তৰ 4,333 দিন সময়। বৃহস্পতি গ্ৰহৰ বায়ুমণ্ডলত কোনটো গেছৰ পৰিমাণ বেছি? উত্তৰ হাইড্ৰজেন গেছৰ। বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমান? উত্তৰ 79টা। হিমালয়া কোনটো গ্ৰহৰ উপগ্ৰহ? উত্তৰ বৃহস্পতি গ্ৰহৰ। সৌৰজগতৰ ধুনীয়া গ্ৰহ কোনটো? উত্তৰ শনি গ্ৰহ। শনি গ্ৰহৰ বিষুৱীয় ব্যাস কিমান? উত্তৰ 1,19,840 কিলোমিটাৰ। সূৰ্যৰ পৰা শনিৰ গড় দূৰত্ব কিমান? উত্তৰ 14,200 কোটি কিলোমিটাৰ। শনি গ্ৰহে নিজ কক্ষত এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ 10 ঘণ্টা 39 মিনিট 30 ছেকেণ্ড। সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ শনি গ্ৰহক কিমান সময় লাগে? উত্তৰ 29.26 বছৰ। শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমান? উত্তৰ 82টা।
টাইটান কোনটো গ্ৰহৰ উপগ্ৰহ? উত্তৰ শনি গ্ৰহৰ। শনি গ্ৰহৰ মূল পদাৰ্থ কি? উত্তৰ গোটমৰা জুলীয়া হাইড্ৰজেন। সৌৰজগতৰ আটাইতকৈ কম ঘনত্বৰ গ্ৰহটোৰ নাম কি? উত্তৰ শনি গ্ৰহ। শনি গ্ৰহলৈ পঠোৱা একমাত্ৰ কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ কোচিনি, 1997 চনৰ 6 অক্টোবৰ। 1781 চনত আৱিষ্কাৰ হোৱা গ্ৰহটোৰ নাম কি? উত্তৰ ইউৰেনাছ। সূৰ্যৰ পৰা ইউৰেনাছৰ গড় দূৰত্ব কিমান? উত্তৰ 287 কোটি কিলোমিটাৰ। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ইউৰেনাছক কিমান সময় লাগে? উত্তৰ প্ৰায় 84 বছৰ সময়। ইউৰেনাছ গ্ৰহৰ ব্যাস কিমান? উত্তৰ 52,096 কিলোমিটাৰ। ইউৰেনাছ গ্ৰহৰ মূল উপাদান কি? উত্তৰ এমোনিয়া আৰু মিথেন। ইউৰেনাছ গ্ৰহৰ আৱৰ্তন কাল কিমান? উত্তৰ 10 ঘণ্টা 48 মিনিট। ইউৰেনাছ গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমান? উত্তৰ 27টা। মিৰাগডা কোনটো গ্ৰহৰ উপগ্ৰহ? উত্তৰ ইউৰেনাছ গ্ৰহৰ। নেপচুন গ্ৰহৰ আয়তন কিমান? উত্তৰ 48,960 কিলোমিটাৰ। নেপচুন গ্ৰহৰ আৱিষ্কাৰ কেতিয়া হৈছিল? উত্তৰ 1846 চনত। নেপচুন গ্ৰহৰ সূৰ্যৰ পৰা গড় দূৰত্ব কিমান? উত্তৰ 44,192 কোটি কিলোমিটাৰ। নেপচুন গ্ৰহৰ আয়তন কিমান? উত্তৰ 48,960 কিলোমিটাৰ। নেপচুনে নিজ কক্ষত এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ 16 ঘণ্টা 6 মিনিট 36 ছেকেণ্ড। নেপচুনৰ মুঠ উপগ্ৰহ কেইটা? উত্তৰ 14টা। বামন গ্ৰহ ৰূপে স্বীকৃতি দিয়া গ্ৰহটোৰ নাম কি? উত্তৰ প্লুটো। প্লুটোৰ উপগ্ৰহ কেইটা? উত্তৰ 5টা। চাৰণ কোনটো গ্ৰহৰ উপগ্ৰহ? উত্তৰ প্লুটোৰ। কোন চনত প্লুটোক গ্ৰহ হিচাপে গণ্য কৰা হৈছিল? উত্তৰ 1930 চনত। পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান? উত্তৰ 3,84,400 কিলোমিটাৰ। চন্দ্ৰৰ আৱৰ্তন কাল কিমান? উত্তৰ 27 দিন 7 ঘণ্টা 43 মিনিট 12 ছেকেণ্ড। চন্দ্ৰৰ পৰিভ্ৰমণ কাল কিমান? উত্তৰ 29 দিন 12 ঘণ্টা 44 মিনিট 3 ছেকেণ্ড। চন্দ্ৰৰ আয়তন কিমান? উত্তৰ 3,472 কিলোমিটাৰ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এনেধৰণৰ এডুকেশ্যনেল ভিডিঅ' চাবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।